সাপতগ্ৰামত অবৈধ শিলবালি মহলৰ দপদপনি কাণসাৰ নাই বন বিভাগৰ লাখ লাখ টকাৰ ৰাজহ ফাঁকি বিভাগীয় নীৰৱতাই তুলি ধৰিছে প্ৰশ্ন দিনে নিশাই নম্বৰবিহীন ডাম্পাৰ আৰু বলেৰো পিকআপ ভানেৰে শিলবালিৰ সৰবৰাহ জেচিবি আৰু মেচিনেৰে নদী খননৰ ফলত অঞ্চলটোত খহনীয়া বৃদ্ধি হোৱাৰ আশংকা ধুবুৰী কুকুৰাঝাৰ সীমান্তৱৰ্তী সাপতগ্ৰামৰ বৰাইবাৰীত অবৈধ শিলবালি খননৰ জৰিয়তে এক বৃহৎ অনিয়ম প্ৰকট হৈছে গংগা নৈ পাৰত দিনৰ পোহৰতেই নহয় নিশাও চলিছে এই অবৈধ খনন কাৰ্য স্থানীয় ৰাইজে জনোৱা অনুসৰি সাপতগ্ৰাম কচুগাঁও ফকীৰগ্ৰাম পৰ্বতঝৰা আৰু গোসাইগাঁও বন বিষয়া কাৰ্যালয়ৰ কিছুমান বিষয়া তথা কৰ্মীৰ সহায় সহযোগিতাত কিছু শিলবালি মাফিয়া সক্ৰিয়ভাৱে মেচিন আৰু নাও ব্যৱহাৰ কৰি নৈৰ বুকুত খনন কাৰ্য অব্যাহত ৰাখিছে এই অবৈধ খননত কোটি কোটি টকাৰ শিলবালি দিনে নিশাই শতাধিক ডাম্পাৰৰ দ্বাৰা সৰবৰাহ কৰা হৈছে যাৰ ফলত ৰাজহত ব্যাপক ক্ষতি ঘটিছে উল্লেখযোগ্য যে পূৰ্বতেও শিলবালি কঢ়িওৱা ডাম্পাৰৰে কেইবাজনো ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ ব্যক্তিৰ অমানৱিক মৃত্যু হয় যদিও কোনো ধৰণৰ গালৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ কিন্তু বৰ্তমান সময়ত অনুমতিৰ ম্যাদ উকলি যোৱাৰ পিছতো অবৈধভাৱে খনন কাৰ্য অব্যাহত ৰখাৰ অভিযোগ উঠিছে বন মাফিয়ালৈ এই গোটটো চাৰিজনীয়া গোট হিচাপে পৰিচিত যিয়ে কোনো চৰকাৰী নিয়ম কানুনক কেৰেপ নকৰাকৈ চৈৰাচাৰিতাৰে নিজৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে অঞ্চলটোৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে যে সাপতগ্ৰাম খুৰাঘাট আৰু গোসাইগাঁও আঞ্চলিক বন বিষয়া আৰু কৰ্মীয়ে অজানিতেই নহয় জানি বুজি নীৰৱতা অৱলম্বন কৰি আছে স্থানীয় ৰাইজ আৰু বিভিন্ন সামাজিক সংগঠনে দাবী জনাইছে যে অতি শীঘ্ৰে এই অবৈধ মহল বন্ধ কৰি দোষীসকলক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে অন্যথা বৃহত্তৰ আন্দোলনৰ সকিয়নিও দিয়া হয় এই ঘটনাই বিভাগীয় কৰ্তৃপক্ষৰ ভূমিকা বন বিভাগৰ সচেতনতা আৰু চৰকাৰী তদাৰকীৰ উপৰিও গভীৰ প্ৰশ্ন উত্থাপন কৰিছে ধুবুৰী জিলা আৰু কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী সাপতগ্ৰাম পৌৰসভাৰ নিলগতে বৰাইবাৰী নদী জেচিবি আৰু ডাম্পাৰেৰে খনন কৰি ডাম্পাৰ দি সাপতগ্ৰাম বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখেৰে চলাই আছে দিনে নিশে অবৈধ শিলবালি আৰু অভাৰলোডিং ডাম্পাৰৰ ৰমৰমীয়া বেহা এই সাপতগ্ৰাম বন বিষয়াৰ নেতৃত্বত চলি আছে অবৈধ অভাৰলোডিং ডাম্পাৰৰ ৰমৰমীয়া বেহা আমি এইবিলাক কথা সাপতগ্ৰাম বন বিষয়াৰ লগতে ধুবুৰী জিলা বন বিষয়াক আমি অভিযোগ জনাই আহিছিলোঁ যে আপোনাৰ অফিচৰ সন্মুখেৰে অভাৰলোডিং ডাম্পাৰবিলাক মানে অবৈধভাৱে শিলবালি খনন কৰি লৈ গৈ আছে আপোনাৰ তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক কিন্তু আমাৰ কথাত কোনো কাণ সাৰ না দিয়ে মানে নিজৰ মই মতালিত এনেকৈ মানে অভাৰলোডিং ডাম্পাৰবিলাক অহা যোৱাত সহায় কৰি আছে কিন্তু আমাৰ সন্দেহ হৈ আছে যে তেওঁলোক ধনৰ বিনিময় এনেকৈ অভাৰলোডিংবিলাকক পাৰ কৰি দিয়াত সহায় কৰি আছে আমি আপোনালোকে জানে ইয়াৰ 2-3 বছৰ আগত বহুত মানে ডাম্পাৰৰ খুন্দাত মানুহৰ মৃত্যুবৰণ হৈছে আৰু প্ৰতি বছৰে এনেকৈ মৃত্যুবৰণ হ'ব লগা হয় গতিকে আজি আমি আপোনালোকৰ চেনেলৰ জৰিয়তে সাপতগ্ৰামৰ পৰা ৰাণীগঞ্জলৈ যোৱা যিটো পথ এই পথটোত মানে ডাম্পাৰ দৌৰত্ম বন্ধ কৰাৰ কাৰণে ধুবুৰী জিলা উপায়ুক্ত মহোদয়ৰ লগতে বিলেচিপাৰা চমু জিলাক আমি দাবী উত্থাপন কৰিছোঁ কিয়নো প্ৰতিদিন ছাত্ৰ ছাত্ৰী হাজাৰ হাজাৰ ল'ৰা ছোৱালী স্কুলত অহা যোৱা কৰে কোনোবা দিন কেতিয়াবাই ছাত্ৰ ছাত্ৰী খুন্দাত মানে ডাম্পাৰৰ খুন্দাত নিহত হ'লে তেনে দায় কোনে হ'ব গতিকে আমি এইবিলাক কথা অভিযোগ দিয়া চৰ্তত সাপতগ্ৰাম পুলিচ প্ৰশাসনৰ লগতে ৰাণীগঞ্জ পুলিচ প্ৰশাসনক কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে আজি আমি মুখ্যমন্ত্ৰী মহোদয়ক দাবী উত্থাপন কৰিছিলোঁ যে আপুনি কিছুদিন পূৰ্বে কৈছিলে যে ডাম্পাৰৰ দৌৰত্ম বন্ধ কৰিব লাগে কিন্তু তাৰ পিছদিনৰে পৰা মানে ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত মানে ডাম্পাৰৰ দৌৰত্ম বৃদ্ধিহে পাইছে গতিকে হিমন্ত বিশ্ব শৰ্মা যি কয় খালি মুখতে কয় কিন্তু তেওঁ প্ৰেক্টিকেলি কাম কৰি নেদেখায় যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দম আছে ব্যুৰ ৰিপৰ্ট N24 আছাম